এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ই হৈ গৈ 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা তোমালোকে নিশ্চয় জানা এটা ভগ্নাংশত লব আৰু হৰ থাকে গতিকে আমি এতিয়া লব আৰু হৰ ধৰি লম সলিউশন let log x হৰ y তেনেহলে ভগ্নাংশটো হ'ব log by হৰ এতিয়া লব হল x হৰ হল y এক নম্বৰ শৰ্ত মতে বা প্ৰথম প্ৰশ্ন মতে কি কৈছে চাবা যে এটা ভগ্নাংশত লবৰ পৰা 1 বিয়োগ কৰা গৈ 1 বিয়োগ কৰি দিছো আমি x - 1 x আছে লব হৰটো ঠিকে ৰাখিম কিমান ভগ্নাংশটো হ'ব 1/3 এটা ভগ্নাংশ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 into x 3x 3 গুণ 3 y into 1 y এতিয়া আমি y ৰ মান ওলাইছো আহি পৰিছে গতিকে y ৰ মানটো আমি এনেকে ৰাখি দিম ইকুৱেশ্যন 1 আমি x ৰ মান ইয়াৰ পৰা ওলাই ল'ব পাৰো কিন্তু y ৰ মান যেহেতু পাই গৈছো গতিকে y ৰ মানে ৰাখি দিম আকৌ দ্বিতীয় শৰ্ত মতে কি কৈছো চোৱা ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ই হৈ গৈ 1/4 হৰৰ লগত log x আছে এতিয়া আমি কি কৰিম হৰৰ লগত 8 যোগ কৰি দিম কিমান হৈ যায় 1/4 এতিয়া কানিকোণা পূৰণ কৰি দিম চোৱা 4 into x কিমান হ'ব 4x 1 into y y plus 8 এতিয়া 4x y মান আমি কিমান পাইছো 3x minus 3 plus 8 কপা পাইছো ইকুৱেশ্যন 1 ৰ পৰা আমি এতিয়া y ৰ মান ওলাই লৈছো যেটো সুবিধা হেতু ওলাই লবা তুমি x ৰ মান সুবিধা হলে x ৰ মান ওলাই লবা y ৰ মান সুবিধা হলে y ৰ মান ওলাই লবা 4x এটো প্লাসত আছে ফালে আহিলে মাইনাসত 3x এতিয়া 8 ৰ পৰা 3 গলে কিমান থাকিব 5 দুটা x ৰ পৰা 4টা x ৰ পৰা 3টা x গুছি গলে এটা x থাকে 5 x ৰ মান আমি কিমান পালো 5 ইকুৱেশ্যন 1 ত চাম আমাৰ ইকুৱেশ্যন 1 ত আছে 3x minus 3 equal y 3x x ৰ মান আমি কিমান পাইছো 5 x ৰ মান আমি 5 পাইছো 5 minus 3 equal y এতিয়া 3 5 গুণ কিমান 15 15 পৰা 3 গলে কিমান থাকে 12 y এতিয়া চোৱা আমাৰ লব কিমান x equal 5 হৰ কিমান y equal 12 ভগ্নাংশটো কিমান হ'ব 5/12 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্ন